স্থান ধৰ্মঘটৰ কাৰ্যসূচীলৈ আহিছোঁ কিয়নো আমাৰ বিটিআৰ অঞ্চলত বহুতো অভাৱ অভিযোগ আছে সেইটোৰ কাৰণে আমি ওলাই আহিছোঁ। প্ৰথমতে অকল বিটিআৰ বুলি নহয় সমগ্ৰ অসম এতিয়া বান গৰাখহনীয়াত বহুতো ধন সম্পত্তি নষ্ট হৈছে। এইটো স্থায়ী সমস্যা হৈ আছে। এই স্থায়ী সমস্যা যিটো বান গৰাখহনীয়াৰ যিটো সমস্যা এইটো স্থায়ীভাৱে সমাধান কৰিবৰ কাৰণে গৰাখহনীয়া যিটো দুৰ্যোগ ব্যৱস্থা এইটো ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে চৰকাৰে স্বীকৃতি দিব লাগে আৰু অতি সোনকালে অসমৰ বান গৰাখহনীয়া প্ৰতিৰোধ কৰাত চৰকাৰে ব্যৱস্থা ল'ব লাগে। আৰু দ্বিতীয়তে আমাৰ মাজত বেৰোজগাৰ যিসকলে চাকৰি বাকৰি নাই, নিবনুৱা ল'ৰা ছোৱালী ডেকা গাভৰু যিসকল আছে তেওঁলোকৰ কাৰণে চৰকাৰে তেওঁলোকক অধিকাৰৰ যিটো रोजगाৰৰ যিটো অধিকাৰ এইটো মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিব লাগে। আৰু অনতিপলমে তেওঁলোকে সকলোকে যিমান নিবনুৱা আছে তেওঁলোকক रोजगार দিবৰ কাৰণে ব্যৱস্থা কৰিব লাগে, চৰকাৰী চাকৰি দিবৰ কাৰণে ব্যৱস্থা কৰিব লাগে। আৰু যিসকলে চৰকাৰী চাকৰি নাপায়, যিসকলৰ কোনো रोजगार নাই তেওঁলোকক চৰকাৰে অনতিপলমে প্ৰতি মাহে প্ৰতিজন নাগৰিকৰ নামত যিমান ভোটাৰ আছে তেওঁলোকৰ নামত 11,900 টকাকৈ দিয়াৰ ব্যৱস্থা কৰিব লাগে। নিধিৰ কথা আছে, কৃষক সন্মান নিধি আমি সকলোৱে পাব লাগে। আৰু তাৰ পিছত আছে যিবিলাক বঞ্চিত মহিলাবিলাকক অনতিপলমে তেওঁলোকক অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিব লাগে। এইটো আমি ডিমাণ্ড কৰিছোঁ। আৰু খৰাং পীড়িত যিবিলাক মানুহ আছে তেওঁলোকক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু খোৱা পানীৰ যিটো জল জীৱন যিটো আঁচনি এইটো সুন্দৰকৈ ব্যৱস্থা কৰি দিব লাগে অনতিপলমে। এইখিনি আমি 7টা টোটাল আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ আৰু এইটোৰ কাৰণে আমি ইয়াতে আজি অৱস্থান ধৰ্মঘটটো আমি পালন কৰিছোঁ।